পাঁচটা সমষ্টিৰ আজি যি ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ল তাৰ পৰা এটা ধাৰণা হ'ল কংগ্ৰেছ ক্ৰমাৎ হিন্দু বেল্টৰ পৰা আঁতৰি গৈছে। হিন্দু বেল্টত কংগ্ৰেছৰ প্ৰভাৱ ক্ৰমাৎ হ্ৰাস পাইছে আৰু ছ'চিয়েল নেটৱৰ্কিং ছাইডত কংগ্ৰেছ বেছিকৈ আছে, গ্ৰাউণ্ডত কংগ্ৰেছ বেছিকৈ নাই। ছ'চিয়েল নেটৱৰ্কিং ছাইডত এতিয়াও লিখা আছে গৌৰৱ গগৈ জিন্দাবাদ, লুৰিণজ্যোতি গগৈ জিন্দাবাদ, অথচ পুলিং চেণ্টাৰত টেবুলত বহিবলৈ কংগ্ৰেছ কৰ্মীৰ অভাৱ। গতিকে কংগ্ৰেছৰ বাস্তৱ সত্যটো হ'ল এয়া। এইখিনি সময়তেই ধৰ্মীয় সংখ্যালঘুৰ ভোট লাভৰ উদ্দেশ্যৰে এইবাৰ নগাঁও টাৰ্গেট হিচাপে লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি হিমন্ত বিশ্ব শৰ্মাই নগাঁৱত উপস্থিত থাকোঁতে এগৰাকী আইতাই কেনেকৈ নাচিছিল মন কৰক। এইগৰাকী আইতাৰ এই নৃত্যত সম্পূৰ্ণ সৰলতা আছে, স্বতঃস্ফূৰ্তভাৱে বিজেপিৰ সপক্ষে এনেকৈ নাচিছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱাত উপস্থিত হয়। বটদ্ৰৱা সংখ্যালঘু বেল্ট, কিন্তু বটদ্ৰৱাত দেখা গৈছিল মুখ্যমন্ত্ৰীৰ উপস্থিতিত বৃহৎ সংখ্যক সংখ্যালঘু লোকৰ আগমন ঘটিছে। সংখ্যালঘু অধ্যুষিত অঞ্চলত এইদৰে হিমন্ত বিশ্বৰ উপস্থিতিত সংখ্যালঘুৰ উপস্থিতি তাৎপৰ্যপূৰ্ণ ঘটনা। নগাঁও লোকসভা সমষ্টিত হিন্দুতকৈ মুছলমান ভোটাৰৰ সংখ্যা বেছি আৰু মুছলমান ভোটাৰ এতিয়া আগবাঢ়ি আহিছে হিমন্ত বিশ্ব শৰ্মাৰ এই সভাত। এই সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগাঁও সংক্ৰান্তত কি কয় সেয়া এবাৰ মন দি শুনক। নগাঁও লোকসভা যি ধৰণে আমি আগবাঢ়িছোঁ, প্ৰতিদিনে যি ধৰণে ভাৰতীয় জনতা পাৰ্টীত নতুন নতুন জনসাধাৰণ আহি যোগদান কৰিছে, কেম্পেইনৰ মিটিংবিলাকত ইমান ডাঙৰ ডাঙৰ সভা হৈছে, নিশ্চিতভাৱে ক'ব পাৰি যে বিজেপি দল এইবাৰ UDF আৰু কংগ্ৰেছতকৈ বহুত আগত আছে। বিশ্ব শৰ্মাই দাবী কৰে এইবাৰ যি কাজিৰঙা, ধুবুৰী, কৰিমগঞ্জ, বৰপেটা বিভিন্ন স্থানত সংখ্যালঘু লোকসকল এইবাৰ আমাৰ মিটিঙলৈকে আহিছে। মই আশা কৰোঁ যে যিমান মিটিঙলৈকে আহিছে ভোটলৈকেও নিশ্চয় কনভাৰ্ট হ'ব আৰু আমি যিহেতু সবকা সাথ সবকা বিকাশ কাম কৰোঁ, নিশ্চয় ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ পৰা সকলো উপকৃত হ'ব। ডুপ্লিকেট টুপি ইপিনে আজি ধিঙত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বদৰুদ্দিন আজমলে। হেলিকপ্টাৰ যোগে আজমল উপস্থিত হয় ধিঙত। লগত আছিল আমিনুল ইছলাম। যথেষ্ট সংখ্যক ধৰ্মীয় সংখ্যালঘু লোকৰ আগমন ঘটে আৰু AIDFে আমিনুল ইছলামক বিজয়ী কৰিবলৈ সৰ্বতোকৰ প্ৰকাৰৰ চেষ্টা হাতত লৈছে। সভাত অংশগ্ৰহণ কৰি আমিনুল ইছলামে কি কৈছিল শুনো আহক। বসুন্ধৰা আঁচনি এটাও মুছলিমক দিয়া নাই, কেনেকৈ অসমৰ ভিতৰত হ'ল? অসমত কিমান 2-3 লাখ মানুহক বসুন্ধৰাত দিলে আৰু মুখ্যমন্ত্ৰীয়ে আজি ইয়াত আমাৰ লগত পাল্লা দি মিটিং কৰাৰ পিছত মুখ্যমন্ত্ৰীৰ সভাতকৈ 5 গুণ বেছি মানুহ হৈছে আমাৰ ইয়াত। মানে ইয়াত দেখা গ'ল যে আমাৰ এই অঞ্চলত মুখ্যমন্ত্ৰীতকৈ মৌলানা বদৰুদ্দিন আজমল সাহেবৰ জনপ্ৰিয়তা বহুত বেছি। মুখ্যমন্ত্ৰীৰ সভাত আজি ইমান কম মানুহ লৈ মিটিং কৰিছে আৰু তাতকৈ 5 গুণ বেছি মানুহ আমাৰ আজমল সাহেবৰ মিটিঙত। গতিকে আৰু তাত সাপ্তাহিক বজাৰ নহ'লে সেই মানুহখিনিও নাথাকিলে হয়, বজাৰৰ মানুহখিনি তাত অলপ গোট খাইছে। গতিকে এই কথাটোৱে প্ৰমাণ হ'ল মুখ্যমন্ত্ৰীতকৈ কিমান বেছি জনপ্ৰিয় আমাৰ আজমল সাহেব এই অঞ্চলত। গতিকে আৰু ইলেকশ্যন কমিশ্যনে